নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনপ্ৰিয় অভিনেতা বলিউডৰ ষ্টাৰ সৈফ আলী খানৰ চুৰিকাঘাটৰ ঘটনাত এজনক আটক ধৃত লোকজনক বান্দ্ৰা আৰক্ষী থানাত মাৰাথন জেৰা চলোৱা হৈছে শেষবাৰলৈ বান্দ্ৰা ষ্টেচনৰ সমীপত দেখিবলৈ পোৱা হৈছিল অভিযুক্তক ইতিমধ্যে দাম দাতাৰ সহায়ত অভিযুক্তক চিনাক্ত কৰি আৰক্ষী অভিযান তীব্ৰতৰ কৰি তুলিছে সৈফৰ চুৰিকাঘাটৰ ঘটনাত এজনক আটক কৰা হৈছে ধৃত লোকজনক বান্দ্ৰা আৰক্ষী থানাত মাৰাথন জেৰা চলাই থকা হৈছে শেষবাৰলৈ বান্দ্ৰা ষ্টেচনৰ সমীপত দেখিবলৈ পোৱা হৈছিল অভিযুক্তক ইতিমধ্যে দাম দাতাৰ সহায়ত অভিযুক্তক চিনাক্ত কৰি আৰক্ষীয়ে চলাই আছে অভিযান মূল অভিযুক্তক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে মুম্বাই আৰক্ষীৰ 20টাকৈ দলে পৃথকে চলাই আছে অভিযান বৰ্তমানে লীলাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী আক্ৰমণৰ আৰত সৈফৰ ষ্টাফ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কিয়নো সৈফৰ ঘৰত আছে বৈদ্যুতিক তলা যাৰ ফলত বাহিৰৰ পৰা খুলিব নোৱাৰে সৈফৰ ঘৰৰ দুৱাৰ ভিতৰৰ পৰাহে খুলিব পৰা যায় সৈফৰ ঘৰৰ দুৱাৰ আৰু যাক লৈ সৈফৰ ষ্টাফ এই ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে সৈফৰ ঘৰৰ কৰ্মচাৰীসকলকো সোধা পোছা কৰিব মুম্বাই আৰক্ষীয়ে 20টাকৈ দলে পৃথকে অভিযান চলাই আছে আৰু এই ঘটনাৰে জড়িতৰ সন্দেহত এজনক আটক কৰি বৰ্তমান বান্দ্ৰা আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা উল্লেখযোগ্য যে মাজনিশা অট্টালিকাৰ চিৰিৰে চতুৰ্থ মহলালৈ আহিছিল দুৰ্বৃত্ত চিচিটিভিত বন্দী হৈছিল আক্ৰমণকাৰীৰ গতিবিধিৰ দৃশ্য ইয়াৰ পিছতেই ডাকনেট ভাঙি দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল কোঠাত প্ৰথমে সৈফৰ কনিষ্ঠ পুত্ৰ জেহৰ কোঠাত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তটোৱে জেহ উৰফে জাহাংগীৰৰ কোঠাৰ বাথৰুমত টুপি পিন্ধা এজনক প্ৰত্যক্ষ কৰিছিল ষ্টাফ নাৰ্ছ এলিয়ামা ফিলিপে দুৰ্বৃত্তক প্ৰত্যক্ষ কৰাত চিঞৰ বাখৰ কৰিছিল সৈফৰ ষ্টাফ নাৰ্ছগৰাকীয়ে পিছত নাৰ্ছগৰাকীক শব্দ নকৰিবলৈ ভাবুকি দিয়াৰ লগতে লাঠিৰে প্ৰহাৰ কৰাত হাতত আঘাত পাইছিল নাৰ্ছগৰাকীয়ে সেই সময়ত দুৰ্বৃত্তৰ সোঁ হাতত আছিল এখন হেক্সা ব্লেড লাঠিৰে আক্ৰমণ কৰাৰ লগতে হেক্সা ব্লেডেৰেও আক্ৰমণৰ লক্ষ্য কৰি লৈছিল এলিয়ামা ফিলিপক সেই সময়তে 1 কোটি টকা দাবী কৰিছিল দুৰ্বৃত্তই ঘটনাৰ সুযোগ বুজি কোঠাৰ পৰা ওলাই কথম্পি ৰক্ষা পৰে জেহৰ উৰফে জাহাংগীৰ চিঞৰ বাখৰ শুনি নিজৰ কোঠাৰ পৰা ওলাই আহিছিল সৈফ আলী খান আৰু কৰীনা কাপুৰ কোঠাৰ পৰা ওলাই অহাৰ পিছতে সৈফক কাঠৰ টুকুৰা আৰু হেক্সা ব্লেডেৰে উপৰ্যুপৰি আক্ৰমণ কৰে দুৰ্বৃত্তটোৱে আৰু যাৰ ফলত সৈফ আলী খানৰ শৰীৰত কেইবা স্থানতো গুৰুতৰ আঘাত হয় আৰু ততাতৈয়াকৈ অভিনেতাগৰাকীক লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় ইফালে সংকটমুক্ত হলেও বৰ্তমানে মুম্বাইৰ লীলাৱতী হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে বলিউডৰ জনপ্ৰিয় অভিনেতা সৈফ আলী খান 5 ঘণ্টা জোৰা অস্ত্ৰোপচাৰৰ অন্তত সৈফ আলী খানৰ ৰাজহাড়ৰ পৰা 2.5 ইঞ্চিৰ চুৰিৰ এটা টুকুৰা উলিয়াবলৈ সক্ষম হয় চিকিৎসকৰ দলটোৱে পিঠি পেটৰ লগতে ডিঙি আৰু হাততো দুৰ্বৃত্তই চুৰিৰে আঘাত কৰে দেহৰ 6টাকৈ স্থানত চুৰিৰে অতৰ্কিতে আক্ৰমণ কৰিছিল অভিনেতাগৰাকীক পৰৱৰ্তী খবৰ দিলীপ শইকীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত আজি আনুষ্ঠানিকভাৱে নাম ঘোষণা কৰাৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিব সাংসদ দিলীপ শইকীয়াই দলৰ সৰ্বসন্মতিক্ৰমে ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাবে গ্ৰহণ কৰা হয় মাত্ৰ এখনেই মনোনয়ন দিলীপ শইকীয়াৰ মনোনয়নত মুখ্যমন্ত্ৰীৰ লগতে সমৰ্থন জনায় ভৱেশ কলিতায়ো 2026লৈ বিজেপিৰ মণ্ডল জিলা আৰু ৰাজ্যিক সভাপতিয়ে খেলিব নোৱাৰিব নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা হৈছে দলৰ সভাপতিগৰাকীক দলৰ সভাপতিৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত 2026ত নিৰ্বাচন খেলাৰ বাবে দলৰ সভাপতি পদৰ পৰা আঁতৰিল ভৱেশ কলিতাৰ বিকল্প প্ৰাৰ্থী হিচাপে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হ'ল দিলীপ শইকীয়াক ভৱেশ কলিতাৰ সিদ্ধান্ত মৰ্মেই দলে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ আপোনালোক সকলোৱে জানে যে ৰাজ্যিক সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিছে ভৱেশ কলিতা ডাঙৰীয়া আমি সকলোৱে সেই নমিনেশ্যনত
তেখেতক সমৰ্থন কৰিছোঁ আৰু সম্ভাৱনা আছে যে তেখেতে অহাকালি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব। ভৱেশ কলিতা ডাঙৰীয়াই যোৱা 4টা বছৰ দলক সন্মুখৰ পৰা নেতৃত্ব দিলে। লোকসভাৰ নিৰ্বাচনত আমি বিজয়ী হ'লোঁ, কেইবাটাও উপ নিৰ্বাচনত বিজয়ী হ'লোঁ, পৌৰসভাৰ নিৰ্বাচনত আমি বিজয়ী হ'লোঁ আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে ভাৰতীয় জনতা পাৰ্টীয়ে 60 লাখতকৈ অধিক প্ৰাথমিক সদস্য পদ আমি অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'লোঁ। মই ব্যক্তিগতভাৱেও ভৱেশ কলিতা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু তেখেতৰ যি সেৱা দলৰ প্ৰতি সেই সেৱা সি আমাৰ দলৰ সদস্যসকলৰ বাবে কাৰ্যকৰ্তাসকলৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ ৰ'ব। ইয়াৰ লগে লগে আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল দিলীপ শইকীয়া ডাঙৰীয়া। মঙলদৈ সমষ্টিৰ প্ৰথম তেওঁ সংসদ হয়, এইবাৰ দৰং ওদালগুৰিৰ তেওঁ সংসদ হয়। মই ভাবোঁ এজন অভিজ্ঞ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদতো তেখেতে কাম কৰিছিল, এজন অভিজ্ঞ সভাপতিৰ নেতৃত্বত আমি 2026 চনৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা পাম। মই 3 বছৰ হৈ গৈছিল। একচুৱেলি মই এক্সটেনশ্যন পিৰিয়ডত আছিলোঁ আৰু মই মানে হাইলি প্লিজ আমাৰে বন্ধু, আমাৰে সাংসদ এজনে, আমাৰ লগৰে এজনে সভাপতিছে দায়িত্ব পাব নতুনকৈ। মই তেওঁৰ একদম 100% মই শুভেচ্ছা দিছোঁ আৰু তেওঁৰ নেতৃত্বত দল আগবাঢ়ি যাব। আপুনি নিৰ্বাচন নেখেলো বুলি এক প্ৰকাৰ ৰাতিপুৱাৰ ভাগতে কৈছিল যে মই চাওক, যিহেতু আমাৰ দল এটা নিয়ম আছে, ডিচিপ্লিন আছে। মই কৈছোঁ যে মোৰ যেতিয়া কাৰ্যকাল শেষ হ'ব মই অট'মেটিক কৰি দিম আৰু মই নিজে কৈছোঁ যে মই নমিনেশ্যনটো নিদিম, কাৰণ আমি ডিচিপ্লিন পাৰ্টি, মই এজন কাৰ্যকৰ্তা। এই দলত মই বাচ্ছাৰ পৰা আছোঁ, এই দলৰ আমি আৰু ভৱিষ্যত বিচাৰোঁ আৰু ইয়াৰ উজ্জ্বলতম বিচাৰোঁ। এতিয়া দিলীপ শইকীয়া কেনেধৰণে আপোনালোকে আশা কৰে? নিশ্চয় তেওঁ ভাল হ'ব, আমাৰ বিশ্বাস আছে, তেওঁ এক্সপিৰিয়েঞ্চ আছে, লট অফ এক্সপিৰিয়েঞ্চ ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। মই ভাবোঁ তেওঁ সেই এক্সপিৰিয়েঞ্চটো খটুৱাই সকলোকে সমাহিত কৰি সুন্দৰভাৱে দলটো পৰিচালনা কৰি যাব। কথাটো সোধা কিমান দূৰ সমীচীন হ'ব, কিন্তু তথাপি সুধিছোঁ যে জিলা সভাপতি আৰু মণ্ডল সভাপতি নিযুক্তিৰ সময়ত যেতিয়া বয়সৰ কথাটো আহিছিল, নিৰ্বাচনৰ কথা তেতিয়া আপোনালোকে কৈছিল যে ৰাজ্যিকৰ ক্ষেত্ৰত সেয়া নাখাতে। নহয়, যেতিয়া আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বতে সিদ্ধান্ত লৈছিল, আমি হ'লোঁ নেতৃত্বৰ অধীনত, বুজিছেনে? মই প্ৰথমে কৈছোঁ যে আমি এটা ডিচিপ্লিন পাৰ্টি, উই শুড মেইনটেইন আৱাৰ ডিচিপ্লিন, আৰু এই ডিচিপ্লিনটো অটলজীয়ে আমাক দি থৈ গৈছে। বাজপেয়ী ভৱনৰ পৰা সতীৰ্থ সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শিনীৰ সৈতে আমি সংযুক্ত হৈছোঁ। প্ৰীতি, বৰ্তমান কি কাৰ্যসূচী চলি আছে, কিমান সময়ত আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব সাংসদ দিলীপ শইকীয়াই? হয় জয়ন্ত, আমি ইতিমধ্যে জনাইছোঁ যে কেন্দ্ৰীয় নেতৃত্ব ইতিমধ্যে আহি উপস্থিত হৈছেহি। গজেন্দ্ৰ সিং শেখাৱত যিগৰাকীক দায়িত্ব দিয়া হৈছিলে উত্তৰ পূৰ্বাঞ্চলৰ, তেখেত আহি উপস্থিত হৈছেহি। সম্বিত পাত্ৰ আহি উপস্থিত হৈছেহি আৰু ইতিমধ্যে আমি কৈছোঁ যিগৰাকী নতুন সভাপতিৰ নাম উচ্চাৰিত হ'ল, তেখেত আহি উপস্থিত হৈছে দিলীপ শইকীয়া। আৰু এয়া আমি দেখুৱাইছোঁ কিছু মুহূৰ্তৰ আগতে আচলতে সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হ'ল আৰু আমি এই পোনপটীয়া সম্প্ৰচাৰত সকলোবোৰ ভিডিঅ'জ দেখুৱাই আছোঁ। বিভিন্নজন আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু কিছু মুহূৰ্তৰ পিছতেই এই সভা আৰম্ভ হ'ব, য'ত তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব যে এইগৰাকী দিলীপ শইকীয়াই আচলতে অনাগত সময়ত দলৰ নেতৃত্ব। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি। পোনপটীয়াকৈ ভিজুৱেলছ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই আছোঁ। তেওঁ আহি উপস্থিত হৈছেহি আৰু কিছু মুহূৰ্তৰ পিছতে আচলতে যিখন সভাত তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব, সভাপতিৰ নাম দিলীপ শইকীয়াৰ নাম তেওঁলোকে ঘোষণা কৰিব। সেই সভা কিছু মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব আৰু বিভিন্নজন আহি উপস্থিত হোৱাৰ লগতে বৰ্তমান যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি এই মুহূৰ্তত উপস্থিত হৈছেহি, গতিকে কিছু মুহূৰ্তৰ পিছতে তেওঁলোকে সেই কথা ঘোষণা কৰিব। জয়ন্ত, এটা কথা বাৰে বাৰে ক'ব লাগিব যে তেওঁলোকৰ বাবে খুবেই বেছি গুৰুত্বপূৰ্ণ আছিলে কোনে এই দায়িত্ব গ্ৰহণ কৰিব। নতুন নতুন নিয়ম এইবাৰ ৰাজ্যিক বিজেপিৰ ভিতৰত চৰ্চাত আছিলে, যিহেতু তেওঁলোকে দলীয়ভাৱে সকলো ত্যাগ কৰিব, দলীয় যি দায়িত্ব সেই দায়িত্ব গ্ৰহণ কৰি ব্যক্তিগত সকলো স্বাৰ্থ ত্যাগ কৰিব লাগিব, তেনেধৰণৰ কথা তেওঁলোকে প্ৰথমতেই স্পষ্ট কৰি দিছিলে। গতিকে সেই দায়িত্ব কোনে ল'ব, সেই ত্যাগ কোনে কৰিব, তাক লৈও প্ৰশ্ন উত্থাপন হৈছিলে আৰু কোনগৰাকী ব্যক্তিক ইমানবোৰ নাম চৰ্চাত থকাৰ পিছত কোনগৰাকী ব্যক্তিক সেই দায়িত্ব দিলে দল আচলতে লাভান্বিত হ'ব অনাগত সময়ত, সেই কথাক লৈ প্ৰশ্ন উত্থাপন হৈছিলে আৰু সৰ্বশেষত সৰ্বসন্মতিক্ৰমে নাম উচ্চাৰিত হ'ল দিলীপ শইকীয়াৰ। জয়ন্ত, আৰু কিছু মুহূৰ্তৰ পিছত ইতিমধ্যে তেখেত আহি উপস্থিত হৈছেহি। আমি ভৱেশ কলিতাৰ পৰা ভাষ্য জানিবলৈ চেষ্টা কৰিছিলোঁ। ভৱেশ কলিতাই সেই কথা জনাইছে যে তেওঁৰ কাৰ্যকাল যিহেতু ইতিমধ্যে সমাপ্ত হৈছিলে, এক্সটেনশ্যনত আছিলে তেখেত, গতিকে ইতিমধ্যে তেওঁ সাজু হৈছে
কৈছিলে হয়তো দলৰ দায়িত্ব এৰিব লাগিব পাৰে কাৰণ নতুন নিয়মৰ কিছু কথাও আছে আৰু এটা ডিচিপ্লিনত চলে বুলি তেওঁ ইতিমধ্যে জনাইছে ভাৰতীয় জনতা পাৰ্টি সেই মৰ্মেও আচলতে এগৰাকী নতুন সভাপতিৰ নাম ইতিমধ্যে চৰ্চাত আছিলে জয়ন্ত নিশ্চয় দিলীপ শইকীয়াৰ ভাষ্য আছে প্ৰীতি আমি সেই ভাষ্য আগবঢ়াই ল'ব বিচাৰিছোঁ আৰু তাৰ পিছতে আৰু অধিক খবৰ আমি লাভ কৰিম আপোনাৰ পৰা আমি আগবঢ়াই লৈছোঁ এই মুহূৰ্তত নতুন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা সাংসদ দিলীপ শইকীয়াৰ ভাষ্য কিছু সময় পিছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় নেতৃত্ব গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়া তেখেতসকলে আনুষ্ঠানিকভাৱে দলৰ যি সন্মানীয় সভাপতিৰ যি দায়িত্ব সেই দায়িত্বটো ঘোষণা কৰিব প্ৰীতি এতিয়া কথা আহিছে 2026 লক্ষ্য হৈছে 2026 আৰু যাৰ বাবে সভাপতি যিগৰাকী হ'ব সেয়া নিৰ্বাচনৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই মৰ্মে ভৱেশ কলিতা বিদায়ী সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ হকে কাম কৰিব ৰঙিয়াৰ ৰাইজৰ সেৱা কৰিব আৰু তাৰ বাবে তেওঁ ইতিমধ্যে স্বইচ্ছাই দায়িত্ব এৰি দিয়াৰ কথা বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়া কথা হ'ল বহুখিনি সংঘাতৰ কথা আহে ন বিজেপি পুৰণি বিজেপিৰ সংঘাত সেয়া আমি প্ৰতিটো নিৰ্বাচনতে দেখিবলৈ পাই আহিছোঁ বিভিন্ন ধৰণৰ ক্ষোভ দেখিবলৈ পোৱা হৈছে দল ত্যাগৰ ৰাজনীতি দেখিবলৈ পোৱা হৈছে যেহেতু দিলীপ শইকীয়া এগৰাকী পুৰণি বিজেপি কৰ্মকৰ্তা বা কাৰ্যকৰ্তা তেওঁ সংঘ পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক আছে 90 দশকৰ পৰাই তেওঁ বিজেপিৰ কাম কৰি আছে বিজেপিৰ হৈ বা ৰাজনীতিত জড়িত হৈ আছে গতিকে তেনেকুৱা এগৰাকী নেতাক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাটো বিজেপিৰ বাবে এই মুহূৰ্তত ৰাজ্যিক বিজেপিৰ বাবে যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে প্ৰীতি হয় জয়ন্ত নিশ্চিতভাৱে সেই সকলোবোৰ দিশ আচলতে চাবলগীয়া হৈছে সেইবাবেই কিছু সময় ল'লে তেওঁলোকে ৰাজ্যিক সভাপতিৰ নাম ঘোষণা কৰিবলৈ আমি দেখিলোঁ যে সকলো চিন্তা চৰ্চাৰ পিছত আচলতে ন বিজেপি আৰু পুৰণি বিজেপিৰ কথাও বিভিন্ন সময়ত উচ্চাৰিত হৈ আহিছে আৰু এই মুহূৰ্তত যদি কিছু সংখ্যকে সেই কথাত সন্মতি নিদি তেওঁলোকে যদি দল ত্যাগৰ দৰে সিদ্ধান্ত ল'বলগীয়া হ'লহেঁতেন তেতিয়া দলৰ বাবে বৃহৎ ক্ষতি হ'লহেঁতেন সেইবাবে তেওঁলোকে বহু চৰ্চা কৰিছে আৰু যিহেতু দিলীপ শইকীয়াই পূৰ্বতে এগৰাকী ৰাষ্ট্ৰীয়ভাৱে তেওঁ দায়িত্ব লোৱা এগৰাকী ব্যক্তি ৰাষ্ট্ৰীয়ভাৱে তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলে গতিকে সেই কথা তেওঁলোকে বুজাই দিছে যে তেওঁ এগৰাকী অভিজ্ঞ ব্যক্তি দলৰ ক্ষেত্ৰত তেওঁ ইতিমধ্যে দলৰ নেতৃত্ব লৈ থৈছে আৰু সেইবাবেই এই যি এক খুব বেছি গুৰুত্বপূৰ্ণ সময় 2026 হ'লে মাত্ৰ আৰু কেইটামান এটা বছৰ আছে গতিকে এটা বছৰ নিশ্চিতভাৱে ৰাজনৈতিকভাৱে খুব বেছি নহয় গতিকে এই সময়ত এগৰাকী দক্ষ ব্যক্তিৰ প্ৰয়োজন অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন সেইবাবেই দিলীপ শইকীয়াৰ নাম উচ্চাৰিত হৈছে বুলি জানিব প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস শিল্পী দিৱস হিচাপে আমি পালন কৰোঁ তেখেতৰ প্ৰতিচ্ছবি সন্মুখতো ইতিমধ্যে আমাৰ ৰাজ্যিক নেতৃবৃন্দ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মই এতিয়া সকলোকে বন্দে মাতৰম পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ भारत माता के এতিয়া আছে সম্বৰ্ধনা মই প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ বাবে মই মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ সকলোকে এটা হাত চাপৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনাইছোঁ আজি আমাৰ মাজত বিশেষভাৱে উপস্থিত আছে সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা আমাৰ সংগঠন পৰ্ব আৰু অসমৰ যি ষ্টেট প্ৰেচিডেণ্ট ইলেকশ্যন ইনচাৰ্জ মাননীয় গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়া
মই মাননীয় গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়াকো এখন ফুলাম গামোচা এটা বুকেৰ সৈতে আদৰণি জনাবৰ বাবে মই মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছো। এখন শৰাই, এটা বুকে, এখন গামোচাৰ সৈতে আদৰণি জনাবৰ বাবে মই অনুৰোধ জনাইছো। সকলোকে এটা হাত চাপৰিৰ সৈতে আমাৰ জ্যেষ্ঠ নেতা মাননীয় গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। ভাৰত মাতা কি, ভাৰত মাতা কি। ইয়াৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো আৰু কিছু সময় পিছতেই আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। এই অনুষ্ঠানত উপস্থিত আছে কেন্দ্ৰীয় নেতৃত্ব গজেন্দ্ৰ সিং শেখাৱত, সম্বিত পাত্ৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লগতে আন কেইবাগৰাকী শীৰ্ষ নেতা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উপস্থিত আছে আৰু খন্তেক সময় পিছতেই আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। 2026 চনৰ নিৰ্বাচন সন্মুখত আৰু 26ৰ প্ৰতি লক্ষ্য ৰাখি দিলীপ শইকীয়াক দায়িত্ব অৰ্পণ কৰা হৈছে যাতে দলত কোনো ধৰণৰ সংঘাত নহয়, দলৰ মজিয়াত যাতে কোনো ক্ষোভ অসন্তুষ্টি নাথাকে। আদৰণি জনাবৰ বাবে মই সকলো কাৰ্যকৰ্তাক অনুৰোধ জনাইছো। ৰাকেশ আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় প্ৰভাৰী মাননীয় হৰিশ দ্বিবেদী ডাঙৰীয়া, প্ৰাক্তন সাংসদ। মই মাননীয় হৰিশ দ্বিবেদী ডাঙৰীয়াকো এখন গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছো। মাননীয় হৰিশ দ্বিবেদী ডাঙৰীয়া আমাৰ সন্মানীয় প্ৰভাৰী তথা প্ৰাক্তন সাংসদ উত্তৰ প্ৰদেশ। মই মাননীয় হৰিশজীৰ কাৰণে এটা হাত চাপৰিৰ সৈতে আদৰণি জনাবৰ সকলোকে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ মাননীয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া। মাননীয় কামাখ্যা দাকো এখন গামোচাৰ সৈতে আদৰণি জনাবৰ বাবে মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ অসম আৰু ত্ৰিপুৰা প্ৰদেশৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক জি ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া। মাননীয় ৰাজু ডাঙৰীয়াকো এখন গামোচাৰ সৈতে সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, আমাৰ সকলোৰে মাৰ্গদৰ্শক মাননীয় নাৰায়ণ বৰগোহাঁই ডাঙৰীয়া। মাননীয় নাৰায়ণ বৰগোহাঁই ডাঙৰীয়াকো এখন গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। সকলোকে এটা হাত চাপৰিৰ সৈতে মাননীয় নাৰায়ণ দাক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় প্ৰাক্তন সভাপতি তথা বিধায়ক মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া। মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াকো এখন গামোচাৰে আদৰণি জনাবৰ বাবে মই অনুৰোধ জনাইছো। মাননীয় সিদ্ধাৰ্থ দাক এটা হাত চাপৰিৰ সৈতে সকলোকে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন ৰাজ্যিক সভাপতি সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া। মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াকো এখন গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াক এখন গামোচাৰ সৈতে সম্বৰ্ধনা জনাবৰ বাবে মই অনুপ বৰ্মন ডাঙৰীয়াক অনুৰোধ জনাইছো। সকলোকে এটা হাত চাপৰিৰ সৈতে মাননীয় ভৱেশ দাক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। मैं अभी अनुरोध करता हूं माननीय केंद्रीय मंत्री गजेंद्र सिंह शेखावत जी को अपना विषय रखने के लिए, हम सबको मार्गदर्शन प्रदान करने के लिए, संगठन पर्व में अपना विषय रखने के लिए। संगठन पर्व के उपलक्ष्य में आयोजित आज इस कार्यक्रम में मंच पर उपस्थित
असम भारतीय जनता पार्टी के सम्माननीय अध्यक्ष, जिनके नेतृत्व में भारतीय जनता पार्टी ने गत लोकसभा चुनाव में असम प्रदेश में अभूतपूर्व सफलता प्राप्त की, ऐसे श्री भावेश कलिता जी, मंच पर उपस्थित असम प्रदेश के नेता और असम में विकास की एक नई धारा सृजित करने वाले असम के लोकप्रिय मुख्यमंत्री मेरे मित्र आदरणीय श्री डॉक्टर हेमंत बिश्व शर्मा जी, मंच पर उपस्थित केंद्र सरकार में मेरे साथी मंत्री और असम के पूर्व चीफ मिनिस्टर आदरणीय सर्बानंद दा, असम भारतीय जनता पार्टी परिवार के मुखिया के रूप में भारतीय जनता पार्टी के कार्यकर्ताओं ने इस संगठन पर्व के तहत बूथ से लेकर के मंडल और मंडल से लेते हुए जिलाध्यक्षों के माध्यम से सर्वसम्मति से जिन्हें अपने परिवार का नया मुखिया ऐसा सुनिश्चित किया है, आज के बाद में जिनके नेतृत्व में हम भारतीय जनता पार्टी के सब कार्यकर्ता जो है नए जोश और जुनून के साथ में काम शुरू करने वाले हैं, ऐसे आदरणीय दिलीप सैकिया जी, मैं बहुत सारी बधाई देता हूं दिलीप सैकिया जी को नए अध्यक्ष के रूप में चुने जाने पर। मंच पर उपस्थित आदरणीय संबित पात्रा जी, आदरणीय प्रभारी श्री हरीश द्विवेदी जी, मंच पर उपस्थित आदरणीय कामाख्या प्रसाद ताशा जी, श्री जी.आर. रविंद्र राजू जी, मंच पर उपस्थित आदरणीय मिशन रंजन दास जी, आदरणीय राजेंद्र गोहाइन जी, आदरणीय रंजीत दत्ता जी, सिद्धार्थ भट्टाचार्य जी, रंजीत दास जी, और इस महत्वपूर्ण आयोजन पर आज इस सभा में उपस्थित मेरे सभी भारतीय जनता पार्टी के ज्येष्ठ श्रेष्ठ कार्यकर्ता बंधुओं, बहनों, पत्रकार मित्रों, आज का दिन निश्चित रूप से असम भारतीय जनता पार्टी के लिए एक अविस्मरणीय दिन है। जब भारतीय जनता पार्टी के असम के स्वर्णिम इतिहास में एक नया अध्याय, एक नई शुरुआत होने वाली है। कल मैंने मीडिया के साथ में बात करते हुए कहा था, देश में अनेक पॉलिटिकल पार्टियां हैं, दुनिया भर में भी बहुत सारे राजनीतिक दल हैं। अगर भारत के परिप्रेक्ष्य में देखें तो रजिस्टर्ड अनरजिस्टर्ड अगर पार्टियों की बात करें 12,000 के आसपास आज देश में पॉलिटिकल पार्टीज, राजनीतिक दल हैं। हर एक दल अपने अपने अलग अलग समय में, अलग अलग स्वरूप में, अलग अलग कारण से सजित हुआ बना है, लेकिन सब में भारतीय जनता पार्टी एक अनूठा राजनीतिक दल, अनूठी राजनीतिक पार्टी है, जो अपने स्थापना के काल से 1980 में जब भारतीय जनता पार्टी की स्थापना हुई, तब से लेकर के एक निश्चित लक्ष्य को लेकर के, एक निश्चित मार्ग को लेकर पर चलते हुए उस लक्ष्य को प्राप्त करने की दिशा में पार्टी आगे बढ़ रही। लेकिन हमारा इतिहास केवल 1980 तक नहीं, 1951 में तत्कालीन नेहरू सरकार की नीतियों के चलते हुए और जिस तरह की मोनोपोलिस्टिक गवर्नमेंट उस समय बन गई थी, उनके चलते हुए जिस तरह की परिस्थितियां देश के सामने थी, एक नए आजाद हुए देश को जिस तरह से एक ऐसे अंधियारे मार्ग पर धकेला जा रहा था
जहां न केवल भारत का भविष्य अंधकार में ही था, अभी तो उन लाखों स्वतंत्रता सेनानियों का बलिदान जिन्होंने इस भारत माता को आजाद कराने के लिए हंसते हंसते फांसी के फंदे पर झूल जाना स्वीकार किया, हजारों ऐसे लोग जिन्होंने अपने सीने पर गोली खाना स्वीकार किया, हजारों ऐसे लोग जिन्होंने लाठियों के प्रहार से, कोड़ों की मार से ही आजादी के उस आंदोलन में अपने आप को खपा दिया, अपने जीवन और जवानी समर्पित कर दी, हजारों ऐसे लोग जिन्होंने काल कोठरियों में, कोलूक में बैल की जगह जुट जाना स्वीकार किया, उसके बाद जो देश आजाद हुआ था उनके बलिदान को कलंकित करने के मार्ग पर जब नेहरू सरकार की नीतियां लेकर के जाने को अग्रसर थी, तब जनसंघ की स्थापना श्यामा प्रसाद मुखर्जी जी ने 1951 में की। उस समय भी लक्ष्य तय था कि भारत को संपन्न, शक्तिशाली, समृद्ध देश बनाना, और उसका मार्ग था कार्यकर्ताओं की शक्ति को सृजित करते हुए, कार्यकर्ताओं की ताकत को बढ़ाते हुए, कार्यकर्ताओं का विकास करते हुए भारतीय जनता पार्टी को अंत्योदय के मार्ग से, अंतिम पंक्ति में खड़े हुए गरीब के जीवन में रोशनी लाने के मार्ग से ले जाकर के भारत को सशक्त और संपन्न बनाने के लिए एक बड़ा राजनीतिक दल बना। केवल सत्ता प्राप्ति उद्देश्य नहीं था, लेकिन सत्ता उस लक्ष्य को प्राप्त करने का माध्यम है। इस लक्ष्य को लेकर के पार्टी की स्थापना की, और तब से लेकर के बिना रुके, बिना थके, बिना झुके, निरंतर लाखों साधकों ने इस उत्कर्ष पर भारतीय जनता पार्टी को पहुंचाने के, कि जब आज देश के लगभग 2/3 प्रदेशों में भारतीय जनता पार्टी की प्रत्यक्ष परोक्ष सरकारें काम कर रही, जब लगातार तीसरी बार देश की जनता के आशीर्वाद से प्रचंड बहुमत के साथ में एनडीए की सरकार माननीय नरेंद्र मोदी जी के नेतृत्व में काम कर रही है, आज हम उस मुकाम पर आकर के पहुंचे। हम पीछे घूम करके देखें, हजारों ऐसे कार्यकर्ताओं की फौज हमें अपने कर्म क्षेत्र में पीछे खड़ी हुई दिखाई देती है, जिन्होंने आज भारतीय जनता पार्टी को इस मुकाम तक पहुंचाने के लिए, चाहे वो देश में हो या प्रदेश में, आसाम प्रदेश की हम चर्चा करें, इस मुकाम तक पहुंचाने के लिए अपने आप को खपा दिया, अपने आप को समर्पित कर दिया। अनेक लोगों ने परिश्रम किया, पुरुषार्थ किया, और शायद ऐसे कालखंड में जब यह अपेक्षा भी उस समय के कार्यकर्ताओं को नहीं थी, यह भरोसा भी नहीं था कि कभी हमारा विधायक जीत सकता है, या कभी हमारा जनप्रतिनिधि हो सकता है, या कभी हमारी सरकार हो सकती है, लेकिन विचारधारा के ध्वज को हाथ में उठा करके, झंडे को हाथ में उठा करके वो निरंतर जुटे रहे। उसका परिणाम आज ये हुआ है कि हम इस मुकाम पर आकर के पहुंचे। आज पिछले 10 साल में माननीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में जिस तरह से भारत ने प्रगति की, अंत्योदय के जिस मार्ग की कल्पना पंडित श्यामा प्रसाद मुखर्जी जी ने की थी, और भारतीय जनता पार्टी की स्थापना के समय 1980 में जिसको हमने एक बार पुनः भारतीय जनता पार्टी के कार्यकर्ताओं ने संकल्पित किया था, उस मार्ग पर चलते हुए जिस तरह से गरीब के जीवन में परिवर्तन लाने के लक्ष्य को लेकर के सम्माननीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में सरकारों ने काम किया, आज उसका परिणाम है कि देश में लगभग 30 करोड़ लोग गरीबी की रेखा से बाहर निकल चुके, वो सम्मान के साथ में मध्यम वर्ग का जीवन जीने का अवसर प्राप्त कर चुके। आज उसी का परिणाम है कि वो जो 30 करोड़ लोगों की ताकत भारत में नए सिरे से सृजित हुई, उसी का परिणाम है कि भारत आज दुनिया की सबसे तेजी से बढ़ती हुई अर्थव्यवस्था है। आज भारत जिस गति के साथ में प्रगति कर रहा है, पूरा विश्व एक चमत्कृत दृष्टि से, चकित दृष्टि से भारत की तरफ देख रहा है, और आज इस बात को स्वीकार करता है कि आने वाले समय में, आने वाली इस वर्तमान सदी में भविष्य भारत का है, और हम सब हम इस सम्मान के साथ में कह सकते हैं, हम गर्व के साथ में कह सकते हैं कि भारत को इस मुकाम तक पहुंचाने की साधना जो है हम देवतुल्य कार्यकर्ताओं ने राज्य बीजेपीर कार्यालय बाजपेयी भवনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ খন্তেক সময় পিছতেই আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব ৰাজ্যিক বিজেপিৰ সভাপতিৰ সাংসদ দিলীপ শইকীয়াই।
ইফালে ২৬ৰ বিধানসভা নিৰ্বাচন খেলিবলৈ ইচ্ছুক ভৱেশ কলিতা বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা হৈছে ভৱেশ কলিতাক দলৰ সভাপতিৰ পৰিৱৰ্তে ৰঙিয়াৰ ৰাইজৰ বাবে কাম কৰাৰহে হেঁপাহ কলিতাৰ ২৬ৰ নিৰ্বাচনৰ বাবে ৰঙিয়া সমষ্টিত ভৱেশ কলিতাই ইতিমধ্যে বহু কাম কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ সভাপতি পদত দিলীপ শইকীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো নিশ্চিত বুলি কয় মুখ্যমন্ত্ৰীয়ে ৪টা বছৰে সভাপতি হিচাপে সেৱা আগবঢ়োৱা ভৱেশ কলিতাক মুখ্যমন্ত্ৰীয়ে জনাই শুভেচ্ছা ভৱেশ কলিতাই এতিয়াও সন্মুখৰ পৰা নেতৃত্ব দিব আৰু তেওঁক নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে এইবাৰ আমাৰ দলত এটা সিদ্ধান্ত হৈছিল যে জিলা সভাপতিৰ পৰা ৰাজ্যিক সভাপতিলৈ যিসকলে বিধানসভাৰ নিৰ্বাচন খেলিব তেওঁলোকে দলৰ সভাপতিৰ দায়িত্ব নলয় ভৱেশ কলিতা ডাঙৰীয়াক যোৱাকালি আমি সুধিছিলোঁ যে আপুনি বিধানসভাৰ নিৰ্বাচন খেলিব নে দলৰ সভাপতিৰ দায়িত্ব ল'ব তেখেতে আমাক স্পষ্টভাৱে কৈছে যে ৰঙিয়াৰ জনসাধাৰণৰ প্ৰতি তেখেতৰ দায়বদ্ধতা আছে গতিকে এই মুহূৰ্তত তেওঁ বিধানসভাৰ নিৰ্বাচন নেখেলো বুলি ক'ব নোৱাৰে আৰু সেই কাৰণে আমি এজন বিকল্প প্ৰাৰ্থী হিচাপে দিলীপ শইকীয়াক লৈ আহিবলগীয়া হ'ল এই নিয়মটো এইবাৰ জিলা সভাপতি মণ্ডল সভাপতি ৰাজ্যিক সভাপতি আমি সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিছোঁ যাতে যিকেইজন দলৰ সভাপতি তেওঁলোক যাতে বিধানসভাৰ প্ৰাৰ্থী নহয় তামুলপুৰত ধৰ্মান্তৰকৰণক লৈ চেপা উত্তেজনা হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টিয়ানলৈ ধৰ্মান্তৰ হ'বলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তামুলপুৰৰ ভূটান সীমান্তৱৰ্তী বৰি আঙাৰাকাটাৰ বিনোদ চাওৰা নামৰ যুৱকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে গাঁৱৰ ৰাইজে কুমাৰীকাটা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ আদিবাসী যুৱক বিনোদে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰি গাঁৱৰ আন লোককো বিভিন্ন প্ৰলোভন দি উচতাই খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত বিনোদ চাওৰা ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান তদন্ত অব্যাহত আৰু বেলেগক যাতে সিহঁতে এনেকৈ উচটনি নিদিয়ে খ্ৰীষ্টান ধৰ্ম আহাৰ কাৰণে হয় সেইজন ল'ৰাৰ পিতৃ আটা গোটেই হিন্দু মানুহে আছিল আৰু সিহঁতৰ অন্তিম সংস্কাৰ যিটো হৈছিল খৰিতে দাহ হৈছিলে তো হিন্দু মানুহ আছিল আমি নিজৰ ঘৰৰ মানুহ হয় হিন্দু মানুহ আছিলে এতিয়া আমি ইয়াত যিটো খ্ৰীষ্টান মানুহ আছে কেথলিক আৰু আমাৰ যিটো হিন্দু ধৰ্মৰ মানুহ আছে কেথলিক আৰু আমাৰ হিন্দু ধৰ্মৰ মাজত মানে কোনো হেৰি নাছিলে মানে বিভেদ নাছিলে আমাৰ হাই কাজিয়া নাছিলে কাৰণ কেথলিক ধৰ্ম ইংৰাজৰ যেতিয়া আমাক ১৭০০ চনতে আমাক ভাৰত আক্ৰমণ কৰিছিল তেতিয়া কিছুমানক হয়তো তৰোৱালৰ নোক দেখুৱাই কিছুমান বন্দুকৰ নোক দেখুৱাই ধৰ্ম গ্ৰহণ কৰাইছিলে সেইকাৰণে সিহঁতে আগৰ পৰাই আছে আৰু সিহঁতক আমি আমাৰ দৰে সিহঁতে পূজাটো আহে আৰু আমাৰ ঘৰত নিমন্ত্ৰণ কৰোঁ আমিও যাওঁ সিহঁতৰ ঘৰত অহা যোৱা ভালদৰে চলি আছে কিন্তু তেওঁ যিটো আহিছে সিটো মানে খ্ৰীষ্টান ধৰ্মৰ নামতে তো মানে কিবা জয় মাছি বুলি কৈছে যে তেখেতে মানে আমাৰ মানে এনেকুৱা যাতে প্ৰচাৰ নচলে আৰু আমাৰ এই ভুৱা যোনটো কৈ আছে ভুৱা বাতৰিখন সি নকৰে দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি